স্যার পুনৰবাৰ আপুনি অসম জ্যোতি সন্মানেৰে সন্মানিত হৈছে কি অনুভৱ কেনেকুৱা কি ক'ব অনুষ্ঠানটোলৈ বৰদৈত ফাউণ্ডেশ্যন প্ৰায় সুন্দৰকৈ চিলাৰায় দিৱসত 12 তাৰিখে আমাক আমন্ত্ৰণ জনায় অসম জ্যোতি সন্মান 2025 আগবঢ়াইছে আৰু তাৰ লগে লগে তেওঁলোকে আমাক আৰু এটা দায়িত্ব বঢ়াই দিয়া যেন অনুভৱ হৈছে জীৱনত প্ৰতিটো ক্ষণতে আমি যেতিয়াই কিবা বঁটা কিবা সন্মান ল'বলৈ যাওঁ তেতিয়াই নিজৰ গাত যেন আৰু দায়িত্ব বাঢ়ি গৈছে সেই অনুভৱ সদায় হয় আৰু সেই অনুভৱেৰে আমি কৰ্মৰাজি কৰি গৈ আছোঁ জীৱনত কৰ্ম কৰাত আমি কেতিয়াও হেলা নাই কৰা কোনো বঁটা বা আমি কৰ্ম কৰা নাই জীৱনত সদায় এটা চিন্তা কৰোঁ সমাজৰ ভালৰ বাবে ল'ৰা ছোৱালীৰ ভালৰ বাবে দেশৰ হিতৰ বাবে আমি কাম কৰি গৈ আছোঁ শিক্ষাৰ লগত জড়িত হৈ নিজকে কণ মাইনাসকলৰ ভাল শিক্ষাৰ লগত যেন তেওঁলোকে ভাল সুন্দৰকৈ আগবাঢ়ি যায় সুন্দৰ এখন ভাৰত গঢ়াত আমাৰ যেন কিছু উৎসাহ হয় আমাৰ অসমৰ ফালৰ পৰা আৰু আশা ৰাখিছোঁ সমাজ জীৱনতো আমাৰ সংস্কৃতিৰ পৰা লৈ পেলাই সমাজৰ উন্নয়নৰ ফালে বা কৃষি সকলোতে যেন আমাৰ দেশখনে আগবাঢ়ি গৈ যায় তাৰ চেষ্টাতেই আমি সদায় ব্ৰতী হৈ আছোঁ আৰু সেইদিনাখন চিলাৰায় দিৱসত যিধৰণে আমাক তেওঁলোকে অসম জ্যোতি সন্মান আগবঢ়ালে তেতিয়াও মই বৰদৈত ফাউণ্ডেশ্যনক সেই সময়তে গোটেই কৰ্মকৰ্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছিলোঁ যে তেওঁলোকে যিধৰণে আমাক মাতি সম্বৰ্ধনা জনাইছে তেওঁলোকে সেইধৰণে তেওঁলোকৰ কৰ্মৰাজিও কৰি যাওক জীৱনত তেওঁলোকৰ সংগঠনটো আৰু আগবাঢ়ি যাওক লগতে আমাৰ এই কৰ্মৰাজিৰ যিধৰণে তেওঁলোকে আমাক উৎসাহ জনালে আমিও নিজকে ধন্য মানিছোঁ আৰু সকলো ৰাইজৰ আগত প্ৰণিপাত হৈ এটাই আশা ৰাখিছোঁ সকলোৰে সহযোগত যেন আমি বৰ অসম গঢ়াত সকলোৱে সহযোগ লাগক আৰু আমি প্ৰতিটো সময়তে আৰু মনোযোগেৰে আগবাঢ়ি গৈ সমাজখন গঢ়ি যাওঁ হওক শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন সমাজৰ ক্ষেত্ৰত উন্নয়ন আৰু অন্যান্য যি ধৰণে আমি আগবাঢ়ি গৈ আছোঁ সকলো ক্ষেত্ৰতে অসমৰ বৃহত্তৰ উন্নয়নত আমি একেভাগে লগে ভাগে আমি অসম গঢ়োৱা হওক আৰু এই অসম গঢ়োতে সকলোৰে সহায় লাগিব প্ৰতিটো সংগঠনৰ আমাক সহায় লাগিব আৰু এই সংগঠনবিলাকৰ কৰ্মৰাজি আমি দেখিবলৈ পাইছোঁ তেওঁলোকে সুন্দৰ সুন্দৰ কাম কৰি বহুত বয়োজ্যেষ্ঠ ব্যক্তি তেওঁলোকে সন্মান জনাইছে তাতে সকলোকে একেলগে আমি লগ পায়ো আমি নিজে ধন্য মানিছিলোঁ আৰু একেলগে আমি এটাই মনস্থ কৰিছোঁ জীৱনত আগবাঢ়ি যাওঁতে সমাজৰ কাম কৰি যোৱাৰ এটা ষ্টেপ আমি এই ধৰণে যদি আগবাঢ়ি যাওঁ এক সুন্দৰ গতিৰে আগবাঢ়ি গৈ বৰ অসম গঢ়োতে আমাৰ লগতে সকলো সমাজে একেলগে গৈ এখন সুন্দৰ অসম গঢ়াত যেন আমি ব্ৰতী হওঁ তাকে আশা ৰাখিছোঁ